উইনাৰ অচিন শইকীয়াক আমি মঞ্চৰ সন্মুখত বিচাৰিছোঁ আৰু পুৰস্কাৰ দাতা হ'ল ফিৰজুল হক তেওঁকো আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমি অচিন শইকীয়াক তেওঁৰ পুৰস্কাৰটি দিবলৈ অনুৰোধ জনাইছোঁ এয়া তেওঁক আমি মৰম যাচিছোঁ এটি ট্ৰফি লগতে শকত ধনৰ টোপোলা এতিয়া জোৰদাৰ হাত চাপৰি অচিন শইকীয়ালৈ লগতে আমি চাইল্ড কেটেগৰীৰ ৰানাৰ্ছ আপ নিচিতা পাছকৰকো আমি মঞ্চৰ সন্মুখত বিচাৰিছোঁ এয়া চাইল্ড কেটেগৰীৰ ৰানাৰ্ছ আপ নিচিতা পাছকৰ তেওঁক আমি পুৰস্কাৰটি দিবলৈ উদযাপন সমিতিক অনুগ্ৰহ কৰিছোঁ এয়া এটি ট্ৰফি আৰু এটি শকত ধনৰ টোপোলাৰে তেওঁ পুৰস্কৃত কৰিছে এটি জোৰদাৰ হাত চাপৰি এইবাৰ আমি পুৰস্কাৰ দিবলৈ লৈছোঁ সিনিয়ৰ কেটেগৰী উইনাৰ ৰাজু বৰ্মন তেওঁক আমি মঞ্চৰ সন্মুখত বিচাৰিছোঁ খুব ধুনীয়া নৃত্য কৰিছিলে ৰাজু বৰ্মনে তেওঁক এটি ট্ৰফি আৰু আমি শকত ধনৰ টোপোলাৰে পুৰস্কৃত কৰিছোঁ এটি জোৰদাৰ হাত চাপৰি ৰাজু বৰ্মনলৈ তেওঁ যাতে ইন ফিউচাৰ এনেকৈ ধুনীয়া ধুনীয়া নৃত্য আমাক দেখুৱাব পাৰে সিনিয়ৰ কেটেগৰীৰ ৰানাৰ্ছ আপ সুশান্ত সিঙকো আমি মঞ্চৰ সন্মুখত বিচাৰিছোঁ এয়া সুশান্ত সিং তেওঁক এটি ট্ৰফি আৰু শকত ধনৰ টোপোলাৰে পুৰস্কৃত কৰা হৈছে কনগ্ৰেচুলেশ্যনছ মংগল দাস আৰু তিতলি সাহাক আমি মঞ্চৰ সন্মুখত বিচাৰিছোঁ এয়া মংগল দাস তেওঁক এটি ট্ৰফি আৰু শকত ধনৰ টোপোলাৰে পুৰস্কৃত কৰা হৈছে লগতে তিতলি সাহা তেওঁকো এটি ট্ৰফি আৰু শকত ধনৰ টোপোলাৰে পুৰস্কৃত কৰা হৈছে এইবাৰ আমি ঘোষণা কৰিবলৈ লৈছোঁ গ্ৰুপ ডান্সৰ উইনাৰ ডান্স গুলা ডান্স সিজন 4ৰ গ্ৰুপ ডান্সৰ উইনাৰ জোনাক ডান্স গ্ৰুপ তেওঁলোককো আমি মঞ্চৰ সন্মুখত বিচাৰিছোঁ জোনাক ডান্স গ্ৰুপে কিন্তু বহুত প্ৰাইজ পাই আছে দে কিবা খুৱাব লাগিব আজি এ উইনাৰ জোনাক ডান্স গ্ৰুপ তেওঁলোককো আমি এটি ট্ৰফি আৰু শকত ধনৰ টোপোলাৰে পুৰস্কৃত কৰিছোঁ এটি জোৰদাৰ হাত চাপৰি জোনাক ডান্স গ্ৰুপলৈ কংগ্ৰেচুলেশ্যনছ তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ এবাৰ গ্ৰুপ ডান্সাৰ ৰানাৰ্ছ আপ মেহসুছ গেং ডান্স গ্ৰুপ তেওঁলোককো আমি মঞ্চৰ সন্মুখত বিচাৰিছোঁ এয়া মেহসুছ গেং ডান্স গ্ৰুপ তেওঁলোকক আমি এটি ট্ৰফি এখন চাৰ্টিফিকেট আৰু এটি শকত ধনৰ টোপোলাৰে পুৰস্কৃত কৰিছোঁ এটি জোৰদাৰ হাত চাপৰি মেহসুছ গেং ডান্স গ্ৰুপলৈ এবাৰ আমি ফাৰ্ষ্ট ৰানাৰ্ছ আপ এবাৰ আমি কনচলেশ্যনছ নৃত্য কলাকাৰ্ছ গ্ৰুপক আমি মঞ্চৰ সন্মুখত বিচাৰিছোঁ এটি জোৰদাৰ হাত চাপৰি নৃত্য কলাকাৰ্ছ গ্ৰুপলৈ খুব ধুনীয়া নৃত্য কৰিছে তেওঁলোকৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ লগতে তেওঁলোকক এটি ট্ৰফি মানপত্ৰ আৰু শকত ধনৰ টোপোলাৰে পুৰস্কৃত কৰিছোঁ এটি জোৰদাৰ হাত চাপৰি নৃত্য কলাকাৰ্ছ গ্ৰুপলৈ
সমূহ প্ৰতিযোগীৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ তেওঁলোকে যাতে আমাক আকৌ ইয়াতকৈ ভাল ভাল নৃত্য আমাৰ আগত প্ৰদৰ্শন কৰিব পাৰে ভগৱানৰ ওচৰত আমি তাকে প্ৰাৰ্থনা কৰিছোঁ আৰু প্ৰতিটো গ্ৰুপৰ কাৰণে এটি জোৰদাৰ হাত চাপৰি অনুষ্ঠান এইখিনিতে সামৰিছোঁ শুভৰাত্ৰি ভালকে থাকক ধন্যবাদ